শেষত কিন্তু এটাই ধন্যবাদ দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ক'ৰবাত অজয় ফুকনক বুজি পালে প্ৰথমে হয়তো কোনোবাই ক'ৰবাত মানে তেওঁক মানে লগাই দিছিল যে অজয় ফুকন এনেকুৱা তেনেকুৱা কিন্তু পিছত যেতিয়া গোটেই ভিডিঅ' গোটেই গান গোটেইখিনি আমি গোটেই মোৰ যিমান ফ্ৰেণ্ড চাৰ্কল আছে মোৰ বিশেষকৈ পৰিবাৰ বহুত কষ্ট কৰিছে তেখেতৰ নামটো লোৱাচোন ৰেবা কুমাৰী দাস তাই গুৱাহাটীৰ ছোৱালী তাৰপিছত বহুত কষ্ট কৰিছে কান্দিছে বহুত হেৰি কৰিছে প্ৰতিদিনাই কান্দিছে মই 22 দিন আছোঁ তাতে 22 দিন তাই চকু পানী টুকিছে কিন্তু সেই চকু পানীখিনি ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে অনুভৱ কৰিছে আৰু তাৰপিছত মোক মানে মুকলি আকাশৰ তলত মানে ওলাবৰ কাৰণে তেওঁ মানে সঁহাৰি দিছে এইখিনিত মই তেওঁক ধন্যবাদ দিম কাৰণ কিয় এটা কথা যে অজয় ফুকনে কোনোদিনে এনেকুৱা ধৰণৰ ক্ৰাইম কৰা নাই আৰু নকৰেও সংগীতৰ লগত সৃষ্টিৰ লগত সৃষ্টিশীল কৰ্মৰ লগত জড়িত যোনে সৃষ্টি কৰে তেওঁ ধ্বংস কেতিয়াও কৰিব নকৰে ধ্বংস কাম্য নহয় আমাৰ তোমাক সদায় যদি ভালক সদায় ভাল বুলি যদি এষ্টাব্লিছ কৰিব পাৰোঁ মানুহে মানুহক সেইটো ভাল কথা আদৰণীয় কথা গতিকে এইখিনিতে তেখেতক আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ছাৰক